আপোনাৰ শদিয়া বুঢ়াবৰী গাঁৱত মানে আপোনাৰ 17 বছৰীয়া কিশোৰীক দজেন সিং নামৰ মানুহ এজনে আপোনাৰ তাই অকলে থাকোঁতে ছোৱালীজনী অকলে থাকোঁতে এই দজেন সিং নামৰ ব্যক্তিজনে গৈ পেলাই মানে আপোনাৰ ঘৰত পানী খোজাৰ সুযোগ লৈ পেলাই আপোনাৰ মানে ৰেপ কৰিছে, ধৰ্ষণ কৰিছে। তো সেই তেখেতক আমি আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰামৰ পৰা তেখেতক যাতে আইনত আপোনাৰ কঠোৰ শাস্তি দিব লাগে, তেখেতক আইনত কঠোৰ শাস্তি যিমানটো মানে আপোনাৰ আইনৰ ফালৰ পৰা পাৰে তেখেতক সিমানটো আইন ছেকশ্যন লগাই পেলাই তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু তেখেতক আপোনাৰ মৃত্যুদণ্ড দিব লাগে। আমি দেউৰী পিপুল জাষ্টিছ ফৰামৰ পৰা তেখেতক সেইটো দাবীটো কৰিছোঁ চৰকাৰক, অসম চৰকাৰক আৰু আপোনাৰ অসম প্ৰশাসনক। অনাগত দিনত যদি তেখেতে যদি 3 মাহৰ পিছত যদি তেখেতে ৰিহা হৈ আহে তেতিয়াহ'লে আমি দেউৰী পিপুল জাষ্টিছ ফৰামে তেখেতৰ ওপৰত আপোনাৰ কঠোৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি মানে বাধ্য হ'ম। নাছিলে সেই টাইমত, সিহঁতি কিবা আমাৰ বুঢ়াবুঢ়ী টাউনত কিবা চলি আছিলে আৰু বাপেক আপোনাৰ ৰয়িঙত থাকে আমি জনামতে। তো সেইটো কাৰণে মানে অকলশৰে থকা অৱস্থাত পানী খুজিবলৈ গৈ পেলাই সেইটো অৱস্থা কৰিছে। আৰু আমি আৰু এটা কথা ক'ব বিচাৰোঁ, এই দজেন সিং নামৰ যিজন ব্যক্তিয়ে যিটো কোম্পানীত কাম কৰি আছে সেই কোম্পানীটোৰ পৰা ক্ষতিপূৰণ দিব লাগে। আমি সেইটো আমাৰ দেউৰী পিপুল জাষ্টিছ ফৰামৰ পৰা দাবী জনাইছোঁ। আৰু যদি অনাগত দিনত যদি অসম চৰকাৰে সেইটো আপোনাৰ কঠোৰ ব্যৱস্থা নকৰে, যদি তেখেত তাৰ পৰা আহে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। Stay informed, stay ahead. News NE 365.